তৰা তোমাক এৰি ঘৰ যাবলৈ মোৰ অকণো মন যোৱা নাই মোৰ এনেকুৱা লাগে যেন তোমাকো লগত লৈ যাম জোনাক তেনেহলে মোক একেবাৰে নিজৰ কৰি লোৱা কি সঁচাকৈ কৈছা তৰা ধেমালিহে কৰিছো ঘৰত দেউতা আৰু মই থৈ গ'লে যেন দেউতা একেবাৰে অকলশৰীয়া হৈ যাব হেৰি আজি ভণ্টি আহিম বুলি কৈছিলে আমাৰ ঘৰলৈ টাইম পাই যদি অফিচৰ পৰা গৈ তাইক লৈ আহিবগৈচোন মই যাব নোৱাৰিম নহয় অফিচৰ প্ৰেছাৰ বহুত পৰিছে জোনাককে ক'বা সি লৈ আহিবগৈ জোনাক ৰাতিপুৱাই ওলাই গ'ল ক'ত গ'ল ঠিক নাই এতিয়ালৈকে অহা নাই আহিলে তাকে ক'ব লাগিব কিমান সময়ত পাইহি বা হেল্ল' মই তোক পিছত ফোন কৰি আছোঁ দে এই জাষ্ট আহি ঘৰ সোমাইছোঁহি মই জোনাক তই আহিলি তোৰ কাৰণে অথনি পৰা ৰৈ আছিলোঁ মোৰ ভণ্টি আহিম বুলি কৈ আছে লৈ আনগৈ শুন যা বৌ আজি নগ'লে নহয়নে মোৰ মানে বেলেগ এটা কামো আছিলে ভণ্টিজনী ইমান দিনৰ মূৰত আহিম বুলি কৈছে আগতে আনি লচোন তাইক বেলেগ কামটো পিছতো কৰিব পাৰিবি জোনাক তুমি ইমান দিনৰ মূৰত আহিছা একো নেখাওঁ বুলি ক'লে কেনেকৈ হ'ব কিবা এটাতো খাই যোৱা নিশা মোৰ একো খাব মন যোৱা নাই আৰু মোৰতো বহুত দেৰিয়ে হৈছে প্লিজ অকণ সোনকালে কৰা জোনাক 10 মিনিট ৱেইট কৰ জাষ্ট ওলাই আহি আছোঁ মই হেল্ল' বা মই যাব ওলালোৱে ইমান চিন্তা কৰিব নালাগে দে এতিয়া ফোন থৈছোঁ দে বাই এই জোনাকটো ক'ত গ'লগৈ বাৰু ৰাতিপুৱাৰ পৰা দেখা দেখি নাই যে তাৰ বোৱাৰী জোনাক ক'ত গৈছিলে বাৰু তোমাক কৈ গৈছে নি বাৰু সি ৰাতিপুৱাৰ পৰা দেখা দেখি নাই মা সি ভণ্টিক আনিব গৈছে ভণ্টি আহিম বুলি কৈছিলে তাকে আনিব পঠিয়ালোঁ আমাৰ এখেতে আকৌ দেৰি হৈছে নাই অফিচ যাবলৈ ফোন কৰিছোঁ আহিব ওলাইছে বোলে পাবহি চাগে সোনকালে এইবাৰ খেতি ইবাৰতকৈ ভাল হৈছে দেই তৰাই দেখিলে খুব ভাল পাব দেউতা তুমি পথাৰত আছাহি মই গোটেই ঘৰত বিচাৰি ফুৰিছোঁ নাই ক'ত পাম তৰা এইবাৰ ধান কেইটা বিকি তোৰ বিয়াৰ কথা চিন্তা কৰিম বুলি ভাবিছোঁ তোৰ একো আপত্তি নাই নহয় তৰা দেউতা বিয়াৰ কথা নকবাচোন বুকুখন খুন্দা মাৰি ধৰেও ঘৰত তুমি আৰু মই আঁতৰি গ'লে তুমি একেবাৰে অকলশৰীয়া হৈ যাবা দেউতা মোৰ কথা চিন্তা কৰি তই ঘৰত বুঢ়ী হৈ থাকিবি নি তোৰ কোনোবা পচন্দ আছে যদি মোক জনাবি এতিয়া বল ঘৰলৈ যাওঁ ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই নহয় আৰু ময়ো খোৱা নাই কিবা এটা খাই ল'মগৈ বল বা তোৰ মৰমৰ ভণ্টি আহি গ'ল আহোঁতে কিবা অসুবিধা পালে নেকি জোনাকক জোৰ কৰি পঠিয়াইছোঁ তোক আনিব লাগে কি ক'বা তোৰ দেৱৰটো ইমান হেণ্ডছম পাইছগে দেই মই বিয়াৰ হ'লে তেনেকুৱা ল'ৰাৰ লগতে বিয়া হ'ম দেই বা তেনেকুৱা ল'ৰাৰ লগত নহয় তাৰ লগতে বিয়া হ'ব লাগিব তই কিন্তু প্ৰেমৰ জালত ফচোৱা দায়িত্ব তোৰ বাকীখিনি মোৰ দায়িত্ব কি সঁচা বা তই মোৰ মনৰ কথাবোৰ কেনেকৈ বুজি পাওঁ সেইকাৰণেতো বহুত ভাল লাগে আই লাভ ইউ বা এতিয়া ফ্ৰেছ হৈ লৈ যা তোলে তই ভাল পোৱা চিকেন বনাই থৈছোঁ অ'কে বা মই ফ্ৰেছ হৈ লওঁগৈ মা তুমি কিবা কিবি খালানে নাই খোৱা যদি ব'লা মোৰ বহুত ভোক লাগিছে কিবা এটা খাই লওঁগৈ ৰাতিপুৱাই আকৌ বৌ ভনীকক আনিব গ'লে মোৰ কিবা ছোৱালীজনী ভাল নালাগে নাই খোৱা তোলে চাই চকু বিষাই গ'লগৈ বৈৰক খুলিছোঁ বোলে ভনীয়েকক আনিবলৈ গ'ল ৰাতিপুৱা তৰাৰ ওচৰলৈ গৈছিলোঁ তাই একেবাৰে অকলশৰীয়া হৈ গ'ল ভাল দিন বাৰ এটা চাই তহঁতৰ বিয়াখন ঠিক কৰি দিব লাগিব আৰু দাদাই বৌহঁতকো সোধা নাই নহয় সুধি পুচি লৈ সময় আহকচোন দাদাক বাৰু মই নিজে ক'ম এতিয়া ব'লা কিবা এটা খাই লওঁগৈ তৰা আজি তোমালৈ বৰকৈ মনত পৰিছেও জানা তোমাৰ কথা আজি মাক কৈছিলোঁ মায়ে একচেপ্ট কৰিছে জানা জোনাক মোৰ এনেকুৱা লাগে যেন আমাৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ মোৰ এনেকুৱা লাগে যেন মাওনা হৈ চন্দ্ৰলৈ হাত মেলিব বিচাৰিছোঁ তৰা তেনেকৈ কিয় কৈছা আমাৰ ভাল পোৱা টকা পইচাৰে জুখিব পাৰি জানো তেনেকুৱা নহয় জোনাক আমি সৰু মানুহ আৰু তোমালোক হাত দীঘল মানুহ বহুত পাৰ্থক্য তৰা তুমি তেনেকৈ কৈ মোক দুখ নিদিবা মোক বুজিবলৈ চেষ্টা কৰা তৰা তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ
জোনাক মই আহি তোমাক ডিষ্টাৰ্ব কৰিলোঁ নেকি? অকণমান ব্যস্ত আছিলোঁ, একো নাই কোৱা। জোনাক তুমি বোলে ভৰিৰ দুখ পালা, গৰম পানী আনি ঘেৰ দি দিওঁ নি? তেতিয়া তুমি অকণ আৰাম পাবা। নিশা, মই অলৰেডি বেণ্ডেজ লগাই থৈছোঁ, গৰম পানী কোনো দৰকাৰ নাই। তুমি এতিয়া যোৱা, মই অকণ শুওঁ, কাইলৈ কথা পাতিম দিয়া। নিশা, নেক্সট টাইম মোৰ ৰুমত সোমালে নক কৰি সোমাবা প্লিজ। ভণ্টি, মই ভাবিছিলোঁ তই ৰুমত শুই আছ চাগে, ইমান ৰাতিখন বাহিৰত কি কৰি আছহি তই? বা, জোনাকে আজি মোক ইমান বেয়াকৈ ক'লে, তাৰ ৰুমত সোমালে হেনো মই নক কৰি সোমাব লাগে। ভণ্টি, বুকতে কলটো পকাবলৈ নাযাবি, নহ'লে কলটো কেঁচেলোৱা হ'ব, বুজিলি? এতিয়া শুই থাকহি। বা, তই যা, মাথাটো গৰম হৈ গ'ল, অকণ ঠাণ্ডা কৰি লওঁ। দাদা, তোৰ অফিচৰ কামবোৰ ঠিকে ঠাকে চলি আছে নহয়? মোৰ বাৰু ঠিকে ঠাকে চলি আছে, বৰ্তমান তই কি কৰিম বুলি ভাবিছ? নিবিৰ, জোনাকৰ এই মাহতে বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ, তোৰ কিবা আপত্তি আছে নি? বিয়াখন পাতি ল'লে সি দায়িত্বহীন হৈ কামখিনি কৰিব পাৰিব। কি জোনাকৰ বিয়া? মা, আপোনাক মই ক'ম বুলি ভাবিয়ে আছিলোঁ, বয়স হ'ল আৰু বিয়া পাতিব হ'ল আৰু তাৰ, ভালেই হ'ব মা। ভাইটিৰ বিয়া মোৰ কি আপত্তি থাকিব, ঘৰলৈ নতুন বোৱাৰী এজনী আহিব, পিছে ছোৱালী চাবতো লাগিব। ছোৱালীৰ কাৰণে টেনশ্যন নাই, সি নিজে পচন্দ কৰিয়েই থৈছে, খালি আমি এদিন সিহঁতৰ ঘৰৰ পৰা আহিবগৈ লাগিব। কি, জোনাকে ছোৱালী চাই থৈছে? তেনেহ'লে বিয়াখন পাতিয়ে পেলাব লাগিছিলে, আমাক কোৱাৰ কি দৰকাৰ? মই ভিতৰৰ পৰা আহিছোঁ। বা, মই এইবোৰ কি শুনিছোঁ? জোনাকে বেলেগৰ লগত? মোৰ নিজৰে মাথাটো গৰম হৈ গৈছে, ভাবিছিলোঁ ছোৱালীৰ কথা ক'লে তোৰ কথা উলিয়াম, নাই চান্সেই নাপালোঁ, বোলে পচন্দ কৰি থৈছে ছোৱালী। বা, এই বিয়া হ'ব নোৱাৰে, কিবা পকাৰে ৰখা তই। মই কি কৰিব পাৰোঁ চাওঁ, তই ৰুমলৈ যা, নহ'লে ভিনিয়ে আহি সন্দেহ কৰিবহি। বিয়নী, আমাৰ এয়াই আৰু ভগা চিগা ঘৰ, তৰাৰ মাক ঢুকোৱাৰ পিছত তাইক ময়ে ডাঙৰ দীঘল কৰিছোঁ। বিয়ৈ, ঘৰ দুৱাৰনো কি আৰু, মানুহৰ মনৰহে ধনী হ'ব লাগে, টকা পইচানো কি আছে, আজি আছে কাইলৈ নাই। বিয়নী, আজি সঁচাকে মই বহুত আনন্দিত, আপোনালোকৰ নিচিনা এখন ঘৰ পাইছোঁ মোৰ এই আজলি ছোৱালীজনীক গতাবলৈ। তাইক মই বৰ মৰমৰ ৰাখিছিলোঁ, কিবা ভুল হ'লে বুজাই পৰাই ল'ব আৰু। তৰা, তোৰ চাহ বনোৱা সঁজুলি লৈ আন। মানুহ ঘৰ বৰ ভাল, গম পাইছনে? দেউতা, তোমাক এৰি যাবলৈ মোৰ অকণো মন যোৱা নাই। তৰা, তেনেকৈ কৰি মোক দুখ নিদিবিচোন, ছোৱালী হৈ জন্ম লৈছ যেতিয়া বিয়া হ'বই লাগিব। আণ্টি, চাহ ঠাণ্ডাই হ'ব, চাহকাপ খাই লওকচোন। তৰা, তুমি আণ্টি বুলি নক'বা, আজিৰ পৰা মা বুলি ক'বা, আৰু তুমি আজিৰ পৰা আমাৰ বোৱাৰী, সৰু বোৱাৰী। মা, জোনাকে কি কৰিব লৈছে? এজনী ভিক্ষাৰী ঘৰ ছোৱালী এখন ঘৰ বোৱাৰী কৰিব লৈছে, না খাবলৈ এখন কাঁহী আছে, না বহিবলৈ এখন বিয়া আছে। বোৱাৰী, মই ধনৰ লগত জোনাকৰ বিয়া পাতি দিয়া নাই, কথাটো মনত ৰাখিলে ভাল হয়। মায়ে ঠিকে কৈছে, তুমি যা তা কথা কৈ সময় নষ্ট নকৰিবা, ভিতৰলৈ যোৱা। এমাহৰ পাছত। তৰা, কেতিয়াবা টকাৰ অভাৱ হ'ব পাৰে, কিন্তু মৰমৰ অভাৱ হ'ব নিদিওঁ তৰা। আই লাভ ইউ। নিশা, তই বহুত ড্ৰিংকছ কৰিলি, এতিয়া ব'ল ৰুমলৈ ব'ল, ভিনিয়ে গম পালে থ'ব। বা, তই যা, যাৰ লগত বেড শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, সি আজি বেলেগৰ লগত বেড শ্বেয়াৰ কৰিব, আৰু তই মই ভিজা মেকুৰীৰ দৰে জোপ লাগি থাকিম। এতিয়াও সময় পাৰ হৈ যোৱা নাই ভণ্টি, তই অকণ ধৈৰ্য ধৰ। কিমান আৰু ধৈৰ্য ধৰিম, সপোন দেখি দেখি শেষ হৈ গৈছোঁ মই আৰু ড্ৰিংকছ কৰিম, তই যা, তই ৰুমলৈ যা। ভণ্টি, অভদ্ৰামি নকৰিবি, ভিতৰলৈ বৈ। তৰা, পাকঘৰটো ইমান লেতেৰা কৰি থৈছা, অকণ চাফ চিকুণ কৰিবা, এইখন চলিহা ঘৰ হয়, তোমাৰ সেই জুপুৰিটো নহয়, মনত ৰাখিবা। নিশা, তৰালে চা, কেনেকৈ অজয় ল'ৰাটো ফচাই পেলানি এইখন ঘৰৰ ৰাজৰাণী হ'ব আহিছে। মহাৰাণী ইয়াতে আছে। তোমাক এটা কথা কওঁ, তোমাৰ ঘৰ আৰু এখন ঘৰৰ লগত মিলে জানো? ষ্টেণ্ডাৰ্ডটো মিলাই কামবোৰ কৰিব লাগে, ভিক্ষাৰী জীয়েক। ভণ্টি, মহাৰাণীক কথা কৈ একো লাভ নাই, গৰুৰ আগত টোকাৰি বজাই থকা নিচিনা হ'ব, বৈ ভিতৰলৈ যাওঁ।
বা সেইটোৰ চাগে টকাৰে মূৰত ধৰিলে বৈ বৈ ভিতৰলৈ বৈ তৰা মায়ে কৈছে তুমি বোলে ভাত নাই খোৱা ইমান দেৰিলৈকে কিয় নাই খোৱা তৰা ব'লা খাই ল'বা ভাতকেইটা জোনাক তুমি খোৱাগে যোৱা মোৰ খাবলৈ একেবাৰে মন যোৱা নাই দেউতাৰে বৰকে মনত পৰিছে তৰা তুমি দুখ নকৰিবাচোন আজি মই অফিচ যাওঁতে দেউতাক ঘৰত নমাই থৈ যাম হ'ব এতিয়া ভাত খাই ল'ব ব'লা বোৱাৰী তুমি ইমান ভাল ৰান্ধা বুলি আজিহে গম পাইছোঁ ভাতকেইটা খাই বৰ ভাল লাগিলে দেউতা তৰাৰ বোলে আপোনালৈ বৰ মনত পৰি আছে মই ভাবিলোঁ দেউতাক লৈয়ে আহোঁগৈ যাওক সোনকালে ওলাওকগৈ হয় নি ৰ'বা মই খাওঁতকৈ বাৰীত পাচলি কেইটামান চাই আহোঁগৈ তুমি বহা মই ওলামেই সোনকালে দেউতা আপুনি ভিতৰলৈ যাওক মই ভিতৰত নোসোমাওঁৱে অফিচলৈ দেৰি হৈছে মই যাওঁ তৰাই চাগে খুব ভাল পাব আপুনি যাওক সোনকালে মাজনী ভালে আছা তৰা ভিতৰত আছে চাগে মাতি দিয়াগৈচোন মই আহা বুলি ক'বা কোন হয় আপুনি এনেকৈ ভিতৰলৈ সোমাই আহিছে যে ভিখাৰী মানুহৰ কাৰণে এইটো ৰুম নহয় এক্সট্ৰা ৰুম আছে এনেকৈ সোমাই নাহিব আকৌ মাজনী মই কোনো ভিখাৰী নহয় মই তৰাৰ দেউতাক তাই বোলে মোলৈ বৰকৈ মনত পৰিছে মই ভাবিলোঁ খাওঁতকৈ চাই আহোঁগৈ ছোৱালীজনী আচ্ছা আপোনাৰো মানে লাজ চৰম বুঢ়া বস্তুটো একেবাৰে নাই আপুনি এইখন ঘৰৰ লগত মেটচ হয় জানো নিজকে এবাৰ চাবচোন আৰু আপুনি এখন ঘৰৰ মানে ভিক্ষাৰী বুলি ভাবিছে নি এনেকৈ চব্জি লৈ আহিছে যে এখন ঘৰলৈ আহিলে দামী দামী মিঠাই আনে আপোনাৰ সেইকণো অকাত নাই তৰা বাহিৰত তোমাৰ কাৰণে তোমাৰ দেউতাৰে ৰখি আছে মই আকৌ ভিক্ষাৰী বুলিহে ভাবিছিলোঁ দেউতা তই আহিছ মই তোৰ কথা ভাবিয়ে আছিলোঁ তই কেইদিনমান থাকিব লাগিব দেউতা তোলৈ মনত পৰি আছিলে তোৰ মুখখন চাবলৈকে আহিলোঁ এতিয়া যাওঁ দে বহুত কাম আছে কাম এৰি থৈ আহিছোঁ মই বোলো যাম আৰু আহিম দেউতা তই এনেকৈ ক'লে কেনেকৈ হ'ব একো এটা খোৱা নাই আহিছহে আহিয়ে যাওঁ বেয়া পাইছোঁ যা তোক মই ভাবিছিলোঁ তোক কেইদিনমান ৰখাম নাই তৰা মই যাওঁ দে এতিয়া মই আহিয়ে থাকিম নহয় তৰা দেউতাক বাহিৰত নেদেখিলোঁ যে ক'ৰবালৈ ওলাই গৈছে নি জোনাক দেউতা আহিল আৰু গ'ল চাহ কাপোৰ নেখালে ইমান জোৰ কৰিলোঁ নাই বোলে কাম আছে বুলি কৈ গ'লগৈ কি গ'লগৈ দেউতা ইমান ফূৰ্তি মনেৰে আহিছিলে দুদিনমান থাকিম বুলি আৰু তুমি কৈছা গ'লগৈ কিয় গ'লগৈ কি দেউতা থাকিম বুলি আহিছিলে দেউতাই তেনেহ'লে মোক মিছা কথা কিয় ক'লে জোনাক কোনোবাই দেউতাক বেয়াকৈ ক'লে চাগে দেউতাক বেয়াকেনো কোনে ক'ব মোৰ নিচাৰ ওপৰতে সন্দেহ হয় তাই বৰ বেয়াকৈ কথাবোৰ কয় আৰু দেউতাক বুলি তাই ভিখাৰী বুলি ভাবিছিলে তাই মোক ৰুমত কৈছেহি তুমি এটা চিন্তা কৰি নাথাকিবা নিচাৰ ব্যৱস্থা মই ল'ম তাই মানুহজনী একদম ভাল নহয় হেৰি মই পুতুককৈ গাটো ধুই আহোঁগৈ ৰ'ব তাৰপৰা আপোনাৰ টিফিনটো ৰেডি কৰি দিম মূৰটো ইমান ঘূৰোৱা নিচিনা লাগিছে যে মূৰটো বৰ ঘূৰাইছে থাকিব পৰা নাই পৰিলোঁ মা হঠাতে এইবোৰ কি হৈ গ'ল পৰিলে বুলিয়ে ব্ৰেইন ষ্ট্ৰক হ'ব লাগেনে তই ইমানকৈ চিন্তা নকৰচোন ভগৱান আছে নহয় চব ঠিক হৈ যাব ডক্তৰে কৈছে এমাহলৈকে হুচ নাহে বোলে মোৰ বৰ ভয় লাগিছে এমাহৰ পাছত বা তই এমাহৰ পিছত চিভিলৰ পৰা ঘূৰি আহিছ মোৰ মনটো এতিয়াহে ভাল লাগিছে তই নাথাকিলে মই ইয়াত পাত্তাই নাপাওঁ গম পাইছ ভিনিৰে কৈছে তই বোলে মই চিভিলত পৰি থাকোঁতে এদিনো খবৰ ল'বলৈ নগ'লি বা তই দেখোন জানই মোৰ চিভিলৰ পৰিৱেশ একদম সহ্য নহয় সেই লেতেৰাখনত মই যাম মোৰ বিপদৰ সময়ত মোৰ ঘৰৰ মানুহখিনিয়ে মোৰ ওচৰত আছিলে আৰু তই লেতেৰাৰ কাৰণে নগ'লি সাপক গাখীৰ খুৱাই আছিলোঁ মই তই এখন ঘৰৰ পৰা আজিয়ে ওলাই যা বা তই কি কৈছ এইবোৰ গম পাইছনে তোক বুজি পোৱাত বহুত দেৰি হৈ গ'ল যা ঘৰত অকণ সহায় কৰি দেগে মাৰক আৰু লোকৰ সংসাৰ ভাঙি ভাঙি তই কি পাবি মাজনী অকলে ঘৰত থাকে মাকে তই অকণ সহায় কৰি দেগৈ ইয়াত লোকৰ সংসাৰ ভাঙিবলৈ নাথাকিবি তই আজিয়ে ঘৰলৈ যা আৰু নাহিবি আৰু দ্বিতীয়বাৰ তৰা মোক ক্ষমা কৰি দিবা ভণ্টিৰ জালত পৰি মই তোমাক বহুত অত্যাচাৰ কৰিলোঁ আৰু এনেকৈ নহ'ব আৰু তৰা আমি গোটেই ঘৰখন মিলিজুলি থাকিম